নমস্কাৰ সাংবাদিক বন্ধুসকল, আমি আপোনালোকৰ ওচৰত প্ৰেছ মিডিয়াৰ কাৰণ এটাই, যোৱা 16, 17, 18 ছেপ্টেম্বৰ তিনিনিশাৰ কাৰ্যসূচীৰে কলিয়াবৰ কুঁৱৰীতলৰ আজাদ ক্লাবে আমাক থিয়েটাৰ বীণাপানীক নাট প্ৰদৰ্শনৰ কাৰণে নিমন্ত্ৰণ জনাইছিল। প্ৰতিকূল বতৰৰ কাৰণে প্ৰথম দিনাখন আমাৰ গাড়ী গৈ পাওঁতে 2টামান বাজিলে। তাৰপিছত ল'ৰাবিলাকে দৌৰাদৌৰিকৈ গোটেইখিনি কাম কৰিলে। তাৰ মাজতে আৰু এজাক বৰষুণ অহাৰ কাৰণে চাউণ্ডৰ বক্স কেইটামান উঠোৱা হোৱা নাছিল আৰু গেলাৰী ছটি 2টামানৰ কাম বাকী আছিলে। তথাপিতো যেতিয়া বৰষুণ এৰিলে, এৰাৰ পিছত আমাৰ চাউণ্ড বক্সখিনি উঠাই চাউণ্ড বজাব বিচাৰিছে। তেওঁলোকে দেখিলে যে বতৰ যেতিয়া বেয়া, অডিয়েঞ্চ নাহিব, সেইকাৰণে তেওঁলোকে মনে সজা কিছুমান কৰিলে। নাটক আৰম্ভ 6 বজাৰ আগে তাৰমানে এইখিনি বস্তু ভিডিঅ' কৰি থৈ দিয়ে। তেওঁলোকে ভিডিঅ' কৰি থৈ দি লাষ্টত 8মান বজাত কি কৰিছে, আমাৰ লাইট চব জ্বলিছে 6 বজাত, কেৱল বক্সটো কৰিছে কৰি বজাব গৈছে চাউণ্ড, তেতিয়া মানা কৰিছে। আৰু গেলাৰী ছটিকেইটা ল'ৰাকেইটা উঠাব কৰিব আৰু যেতিয়া তেনেকুৱা কৰি লাষ্টত 8মান বজাত গোটেই মিডিয়া মাতি এই 51 বছৰীয়া বীণাপানী থিয়েটাৰখনক কেৱল জনমনসত সেৱা প্ৰতিপন্ন কৰালে। আৰু সেই বস্তুটোৰ কাৰণে আমাৰ লগত কোনো আলোচনাই নকৰাকৈ তেওঁলোকে একপক্ষীয়ভাৱে নাটক বন্ধ কৰিলে। এই নাটক বন্ধ কৰাৰ পিছত আমাৰ লগত যেতিয়া মিডিয়াৰ লগত আহিলে, তেতিয়া আমাৰ লগত অলপ হ'ল তৰ্ক বিতৰ্ক। আপোনালোকে জনাব নালাগিছিল, কৈছে না আমি মতা নাই, মিডিয়া তেনেকৈ তেখেতসকলে নামাতিলেতো কোনো নাযায়, মতাৰ কাৰণে তেনেকৈ গ'ল লাগিলে। তাৰপিছত আমি 2 দিন নাটক কৰিলোঁ তাত, দ্বিতীয় দিন আৰু তৃতীয় দিন নাটক কৰিলোঁ। নাটক কৰাৰ পিছত মানুহ অলপ হৈছে, আমি যিখিনি প্ৰাপ্য পাব লাগে 2 দিনৰ, সেই 2 দিনৰ প্ৰাপ্য আমাক নিদিলে, বঞ্চিত কৰিলে। কেৱল বীণাপানী থিয়েটাৰক তেওঁলোকে পইচাৰ খাতিৰত ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত বীণাপানীক এটা বদনামী কৰিলে। সেই বদনামী কৰা কথাটোত আমি ক্ষুণ্ণ হৈছোঁ। আৰু সেইকাৰণে আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ যিহেতু জন্মস্থান পাঠশালা নগৰী, গতিকে সেইকাৰণে এই পাঠশালাৰ আপোনালোকৰ এই ঠাইৰ পৰাই আপোনালোকক মাতি আনি আমি অসমৰ সমূহ ৰাইজৰ ওচৰত এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। লগতে আমি প্ৰতিটো দলকে আহ্বান জনাওঁ, তেনেকুৱা ধৰণৰ কিছুমান ক্লাবৰ লগত যাতে কোনোদিন নাট প্ৰদৰ্শন কৰিবৰ কাৰণে নাযায়, আৰু তেওঁলোকেও যাতে এই বস্তুটো ভৱিষ্যতে কৰিব নোৱাৰে। তাৰ কাৰণে আমাক যিহেতু মান হানি কৰিলে, গতিকে আমি মান হানিকে তৰাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। এতিয়া প্ৰযোজক আমি তেতিয়াই দিব লাগিছিল, তেতিয়া দিয়া নহ'ল। সেইকাৰণে দিয়া নহ'ল। নাট প্ৰদৰ্শন শেষ হ'ল, শেষ হোৱাৰ পিছদিনাখনে জুবিন দা ঢুকাই থাকিলে। জুবিন দা ঢুকাই থকাৰ কাৰণে আমি প্ৰেছ মিটটো অলপ স্থগিত ৰাখিছিলোঁ, ৰাখি এতিয়া ইয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ। এটা প্ৰযোজক মহোদয় দুআষাৰ কৰোঁ। আৰু কিমান দিনীয়া আছিলে আপোনালোকৰ পেণ্ডেল? আচলতে আমি গৈছিলোঁ কলিয়াবৰ আজাদ ক্লাবৰ সাহায্যতে 16, 17, 18 ছেপ্টেম্বৰ। আমাৰ প্ৰথম দিনা অলপ গাড়ী বৰষুণৰ কাৰণে গাড়ী 2খন ফাঁচি গ'ল ফিল্ডত। ফচাৰ কাৰণে অকণমান গাড়ী যোৱাত দেৰি হ'ল, 2টামান বাজিল। বজাৰ পিছত মই নিজে লাগি আছোঁ, লাগি থাকি ঠিক 4টামান বজাত আমাৰ গোটেই কামখিনি সম্পূৰ্ণ হ'ল। হোৱাৰ পিছত 6টা বজাত লাইট জ্বলিল, বক্স আমাৰ উঠোৱা নাছিল, সেই অজুহাত লৈ 2টা গেলাৰী ছটি বাকী আছিল, সেই অজুহাত লৈ তেওঁলোকে ঠিক 8টামান বজাত সিদ্ধান্ত কৰিলে আমি নাটক নকৰোঁ। বেলেগ কাৰণ নহয়, আচলতে আমাক গোটেই এক নাইটৰ টকাটো ক্লিয়াৰ দিব লাগিব, সেইকাৰণে তেওঁলোকে এইটো দেখুৱাই আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ তেওঁলোকে চব বাতিল কৰিলে। সেইটোতো কৰিলে সেইটো ডাঙৰ কথা নহয়। তাৰপিছত নেক্সট দিনা, ছেকেণ্ড দিনা আমি আলোচনা কৰি তেওঁলোকৰ লগত আমি কৰিলোঁ, 2 দিন নাটক কৰিলোঁ। 2 দিন নাটক কৰাৰ পিছত 2 দিনৰ পিছত আমাক সম্পূৰ্ণ আদায় দিয়া নাই। আৰু লগতে তেওঁলোকৰ যিখিনি ব্যৱহাৰ, কমিটিখিনিৰ যিখিনি ব্যৱহাৰ, আমাৰ শিল্পীখিনিক যিটো ব্যৱহাৰ কৰিছে, সেইটোত মই অতিকৈ ক্ষুণ্ণ হৈছোঁ। আৰু সেইকাৰণে মই আজি পাঠশালাত প্ৰেছ মিট পাতিছোঁ। কাৰণ পাঠশালা হৈছে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থলী। সেইটো মই ক'ব নোৱাৰোঁ, কাৰণ আচলতে আমি নেক্সট দিনা প্ৰেছ মিটটো আমি দিয়া কথা আছিল তাৰ পৰা আহি, কিন্তু আমি যোনদিনা দিম সেইদিনা আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ঢুকাই থাকিল, আৰু সেইকাৰণে প্ৰেছ মিটটো আমি দিব পৰা নাছিলোঁ। আৰু তাৰপিছতো জুবিন গাৰ্গৰে গোটেই জুবিন গাৰ্গৰে চলি আছিল, আৰু সেইকাৰণে আমি দিব পৰা নাছিলোঁ, আৰু তেনেকৈ আমি সময় সুবিধাও পোৱা নাছিলোঁ। আৰু সেইকাৰণে আজি প্ৰেছ ক্লাবত আহি, আমি পাঠশালা প্ৰেছ ক্লাবত আহি আমি এই প্ৰেছ মিটটো দিলোঁ। দিয়া নাই, সম্পূৰ্ণ দিয়া নাই। আমাৰ 2 দিনৰ আধা টকাও তেওঁলোকে দিয়া নাই, আধা টকা দিবলৈ আছে। আৰু এতিয়া আমি বৰপেটা কোৰ্টত আমি মানহানি কেছ দিম, আৰু গোটেইখিনি ব্যৱস্থা আমি ল'ম বুলি মোৰ একদম দৃঢ় প্ৰতিজ্ঞা। আৰু সেই কমিটিখনৰ ওপৰত মই ব্যৱস্থা ল'ম, এইটো 100% চিয়'ৰ। আমাক দিয়া নাই। 2 দিন কৰিছোঁ, 2 দিনৰ পইচা আমাক সম্পূৰ্ণ দিয়া নাই। লাষ্ট দিনা বিদায় নিশাত আমাৰ গোটেই শিল্পী কলাসকলে কমিটিৰ ওচৰত গ'ল, ৰিকুৱেষ্ট কৰিলে, কিন্তু শিল্পী কলাসকলে বহুত বেয়াকৈ ক'লে, আৰু মোকো বহুত বেয়া ব্যৱহাৰ কৰিছে, ছেক্ৰেটাৰীকো আমাক বহুত বেয়া ব্যৱহাৰ কৰিছে। আচলতে নিউজটো আমি জুবিন
ঢুকাই নাথাকিলে নিউজটো তেওঁলোকৰ 2 দিন পিছতে আমাৰ নিউজটো ওলাল হয়, কিন্তু আমি জুবিন ঢুকোৱাৰ কাৰণে আমি নিউজটো দিব সুবিধা পোৱা নাছিলোঁ। আৰু আমাৰ এই 51 বছৰীয়া থিয়েটাৰ বিনামূলী থিয়েটাৰখনক তেওঁলোকে বহুত মানে বদনাম আনিছে। আৰু আমাৰ বিনামূলী থিয়েটাৰৰ এতিয়ালৈকে কোনো ক'ব নোৱাৰে বিনামূলী থিয়েটাৰৰ কেতিয়াও বদনাম নাই, একেবাৰে বদনাম কোনো অসমৰ ৰাইজে বা কোনো ক'ব নোৱাৰে। আৰু সেইকাৰণে বহুত আচলতে মই এই কথাটোক লৈ বহুত হেৰি হৈছোঁ, আৰু এইটো ব্যৱস্থা মই ল'ম, 100% চিয়ৰ মই ল'ম। এই যিটো ক্লাবে আপোনালোকক নিমন্ত্ৰণ জনাইছে, কি নাম আছিলে ক্লাব? আজাদ ক্লাব কৌৰিকতল, কলিয়াবৰ আজাদ ক্লাব কৌৰিকতল 16, 17, 18 ছেপ্টেম্বৰ আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।